Hello everyone, তোমালোক সকলোকে মেথছৰ এটা অতি প্ৰয়োজনীয় ক্লাছলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত মেথছৰ কিছুমান অতি প্ৰয়োজনীয় পৰীক্ষাৰ সম্ভাৱ্য কোৱেশ্যন তোমালোকৰ লগত আলোচনা কৰিম। এনে ধৰণৰ কোৱেশ্যন আগন্তুক পৰীক্ষাৰ বাবে অতিকে প্ৰয়োজনীয় হ'ব। সো দেৰি নকৰি মই মোৰ ক্লাছটোলৈ আগবাঢ়িছো। প্ৰথমে এটা প্ৰয়োজনীয় কোৱেশ্যন লৈছো। এটা বৰ্গৰ বাহুৰ মান 10% বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান কম বা বেছি হ'ব উলিয়াব লাগে। এনে ধৰণৰ কোৱেশ্যন কেনেকৈ ট্ৰিক্সত অতি সহজে কৰিব পাৰি চোৱা। এটা বৰ্গৰ বাহুৰ মান 10% বৃদ্ধি কৰিলে কালিৰ কিমান পৰিৱৰ্তন হ'ব, গতিকে বৰ্গৰ কালিৰ ফৰ্মুলাটো কি হয়, বাহু পূৰণ বাহু। গতিকে বাহুৰ মান 10% বৃদ্ধি কৰিলে, গতিকে 10% বৃদ্ধি মানে 110 বৃদ্ধি মানে কিমান হয়, 110। যেহেতু বাহু পূৰণ বাহু আছে আৰু এটা 110 তোমালোকে দি দিয়া। 0 0 কাটা 11 11 কিমান হয়, 11 11 121। 121টো 100তকৈ ডাঙৰ নে সৰু, 100তকৈ ডাঙৰ। কিমান ডাঙৰ, 21 ডাঙৰ। গতিকে 21% বৃদ্ধি হ'ব। আশা কৰোঁ তোমালোক সকলোৱে বুজি পালা। যদি 100তকৈ সৰু হ'লহেঁতেন তেতিয়াহ'লে কমিলেহেঁতেন। ঠিক আছে, আশা কৰোঁ বুজি পাইছা। নেক্সট চাবা, এই কুৱেশ্যনটো আমি সাকসেসিভ পাৰ্চেন্টেজ ফৰ্মুলাটো সমাধান কৰিব পাৰোঁ। সাকসেসিভ পাৰ্চেন্টেজৰ ফৰ্মুলাটো কি হয়, a প্লাছ b প্লাছ ab/100। গতিকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এই কুৱেশ্যনটো সমাধান কৰিব পাৰোঁ। গতিকে 10% বৃদ্ধি কৰিছে আৰু বৰ্গৰ কালিৰ ফৰ্মুলাটো বাহু পূৰণ বাহু। গতিকে 10% আমি দুটা ধৰিব লাগিব, অৰ্থাৎ 10 প্লাছ 10 প্লাছ ab অৰ্থাৎ 10 10 গুণ 100 ওপৰত 100 পাতা ডিভাইডেড বাই 100। 100 কটা গ'ল, ইজুকেলটো কিমান হ'ব, 10 10 20 যোগ এইটো 1 হ'ব, ইজুকেলটো কিমান হ'ব, 21% হ'ব। লগতে ইয়াত যেহেতু ৰিজাল্টটো পজিটিভত ওলাইছে গতিকে বৃদ্ধি হ'ব, যদি নিগেটিভত ওলালেহেঁতেন কমিলেহেঁতেন। আশা কৰোঁ তোমালোক সকলোৱে ধুনীয়াকৈ বুজি পাইছা, অতি প্ৰয়োজনীয় হয়। এনেধৰণৰ কুৱেশ্যন আহিলে আমি সাধাৰণতে এই মেথডটোতে সমাধান কৰিম। কিন্তু এই মেথডটো কিয় প্ৰয়োজনীয় হয় চাবা। কেতিয়াবা যদি এনেধৰণৰ শূন্য থকা সংখ্যাৰ সলনি বেলেগ সংখ্যা দিয়া, তেতিয়া আমি কুৱেশ্যনটো অতি সহজে সমাধান কৰিবৰ কাৰণে সহজ হয়। গোটেইখিনি কথা ইয়াতে আলোচনা কৰিম, ভালকৈ চাই থাকা। ঠিক আছে, নেক্সট এইটো এটা প্ৰয়োজনীয় কুৱেশ্যন, সহজ কুৱেশ্যন। এটা বৰ্গৰ বাহুৰ মান 15% বেছি কৰিলে ইয়াৰ কালি কিমান কম বা বেছি হ'ব উলিয়াব লাগে। গতিকে একে এটা কুৱেশ্যন। গতিকে বৰ্গৰ স্কোৱাৰৰ কালিৰ ফৰ্মুলাটো কি হয়, বাহু পূৰণ বাহু। এতিয়া 15% বৃদ্ধি কৰিলে, গতিকে 15% বৃদ্ধি মানে কি, 115 বৃদ্ধি মানে 115 পূৰণ 115 হ'ব। আৰু এই দুটা পূৰণ কৰিবলৈ অকণমান অসুবিধা হ'ব, যিহেতু এইটো তোমালোকে পটকৈ তোমালোকৰ পূৰণ কৰিব নোৱাৰিবও পাৰা বা পৰীক্ষাত সময় নহ'বও পাৰে। গতিকে এই দুটা পূৰণ কৰিলে কিমান পাবা, 13225 পাবা। আমি আগৰ কুৱেশ্যনটোত দুটা শূন্য কাটিছিলোঁ, মানে কি 100ৰে হৰণ কৰিছিলোঁ, অৰ্থাৎ 100ৰে যদি হৰণ কৰোঁ ইয়াত দশমিক হৈ যাব, 132.25 হ'ব। 132.25টো 100তকৈ ডাঙৰ নে সৰু, ডাঙৰ। কিমান ডাঙৰ, 32.25 ডাঙৰ। গতিকে 32.25% ইনক্ৰিজ হ'ব কালি এৰিয়া। আশা কৰোঁ তোমালোক সকলোৱে ধুনীয়াকৈ বুজি পালা। গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ কি হ'ব, অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। কিন্তু এই কুৱেশ্যনটো তোমালোকে এনেধৰণেৰে সমাধান কৰিবানে, নকৰিবা। কিয় চোৱা, এইটো তোমালোকে পূৰণ কৰিবৰ কাৰণে অসুবিধা হ'ব। 115 পূৰণ কৰিবৰ কাৰণে তোমালোকৰ অসুবিধা হ'ব, বা ইয়াতকৈ বেলেগ ডাঙৰ সংখ্যাও থাকিব, পূৰণ কৰিবৰ কাৰণে অসুবিধা হ'ব। তেতিয়া আমি কি ব্যৱহাৰ কৰিম, আমি সাকসেসিভ পাৰ্চেন্টেজৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম। গতিকে সাকসেসিভ পাৰ্চেন্টেজৰ ফৰ্মুলা কি হয়, যাক এ বি ফৰ্মুলা বুলি কওঁ। a প্লাছ বি প্লাছ এ বি ডিভাইডেড বাই 100 এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম। গতিকে চোৱা, ইয়াতে চোৱা, 15% বৃদ্ধি কৰিলে 15% বৃদ্ধি কৰিলে, অৰ্থাৎ বাহু পূৰণ বাহু। গতিকে চোৱা, 15 আৰু 15 আমি দুটা পাতি দিম, প্লাছ ওপৰত 15 ইনটু 15 হ'ব, যিহেতু এ বি ডিভাইডেড বাই 100 হ'ব। আশা কৰোঁ বুজি পাইছা। এতিয়া চোৱা, 15 15 কিমান হ'ব, 30 হ'ব, প্লাছ এইকেইটা আমি কটাকটি কৰিম। চোৱা, 5 কৰিলোঁ, 5 3 গুণে 15, 5 20 100।
নেক্সট 5 কৰিলো 5 3 গুণ 15 5 4 গুণ 20 গতিকে 3 3 গুণ 9 ডিভাইডেড বাই 4 ইজ ইকুৱেল টু কিমান হ'ব 30 প্লাছ 4 9 হৰণ কৰিলে কিমান পাবা 4 2 গুণ 8 তাৰ পিছতে 4 2 গুণ 8 5 হ'ব ইজ ইকুৱেল টু কিমান হ'ব 32.25% ইনক্ৰিজ হ'ব বুলি কেনেকৈ গম পালো বৃদ্ধি হ'ব বুলি আমি কেনেকৈ গম পালো এটো পজিটিভত ওলাইছে যদি ৰিজাল্ট নেগেটিভত ওলালহেতেন তেতিয়াহলে ৰাইট আনসাৰ কি হলহেতেন কমিলেহেতেন ঠিক আছে এতিয়া বৃদ্ধি হ'ব বেছি হ'ব আশা কৰো বুজি পাইছা অতি প্ৰয়োজনীয় হয় যোৱাবাৰ এডিআৰই এক্সামতো এনে ধৰণৰ কোৱেশ্চন আহিছে গতিকে প্ৰয়োজনীয় হয় মনত ৰাখিবা নেক্সট চাবা এটো এটা সহজ কোৱেশ্চন প্ৰয়োজনীয় কোৱেশ্চন এটা বৰ্গৰ বাহুৰ মান 20% কম কৰিলে 20% কম কৰিলে ইয়াৰ কালি কিমান কম বা বেছি হ'ব উলিয়াব লাগে গতিকে সোৱা কম কৰিলে বুলি কৈছে গতিকে যেটো বৰ্গৰ কথা কৈছে বৰ্গৰ কালিৰ ফৰ্মুলাটো কি হয় বাহু পূৰণ বাহু 20% কম 120 কম মানে কিমান হ'ব 100 পৰা 20 কমাইলে 80 হ'ব ইনটু 80 হ'ব এতিয়া সোৱা 0 0 কাটিলো 8 8 গুণ কিমান হয় 64 টো 100 কে সৰু নে ডাঙৰ গতিকে 100 কৈ সৰু কিমান সৰু গতিকে 100 কৈ 64 কিমান সৰু 36 সৰু গতিকে 36% কমিব ঠিক আছে 36% কমিব গতিকে ৰাইট আনসাৰ কি হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ 36% কম হ'ব আশা কৰো তোমালোক সকলোৱে ধুনিয়াকৈ বুজি পালা প্ৰয়োজনীয় হয় ঠিক আছে এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব ঠিক আছে এটো তোমালোকে সাকসেসিভ পার্সেন্টেজৰ ফৰ্মুলা ব্যৱহাৰ কৰি সমাধান কৰিব পাৰা কিন্তু যদি তোমালোক ইয়াতে 20 30 10 এনে ধৰণৰ সংখ্যা থাকে তেতিয়া হলে তোমালোকে সাকসেসিভ পার্সেন্টেজৰ ফৰ্মুলা ব্যৱহাৰ নকৰিবা ঠিক আছে এনে ধৰণে তোমালোকে কেই সেকেন্ড মানৰ ভিতৰত সমাধান কৰিব পাৰিবা ঠিক আছে নেক্সট এইটো এটা প্ৰয়োজনীয় কোৱেশ্চন সহজ কোৱেশ্চন এটা আয়তৰ দিশ ঠিক আছে এবাৰ আয়তৰ কথা কৈছে এটা আয়তৰ দিশ 10% বৃদ্ধি কৰিলে আৰু প্ৰস্থ 10% কম কৰিলে ইয়াৰ কালি কি পৰিৱৰ্তন হ'ব উলিয়াব লাগে সহজ কোৱেশ্চন কেনেকৈ কৰিবা সোৱা প্ৰথমতে এটা আয়তৰ কালিৰ ফৰ্মুলাটো কি হয় L * B ঠিক আছে দিশ পূৰণ প্ৰস্থ গতিকে দিশ 10% বৃদ্ধি কৰিলে 10% বৃদ্ধি মানে কি হয় 110 বৃদ্ধি কৰিলে 110 হ'ব পূৰণ প্ৰস্থ 10% কম কৰিলে কিমান হ'ব 100 পৰা যদি 10 কমাই দিয়ে কিমান হ'ব 90 হ'ব 0 0 কাটিলো 9 11 কিমান হ'ব 99 টো 100 কৈ ডাঙৰ নে সৰু 100 কৈ সৰু কিমান সৰু 1 সৰু গতিকে 1% কালি কমিব আশা কৰো তোমালোক সকলোৱে বুজি পালা গতিকে 1% ডিক্ৰিজ হ'ব অপচন ডি ইজ দা ৰাইট আনসাৰ 1% কম হ'ব ডিক্ৰিজ হ'ব ঠিক আছে নেক্সট চাবা এইটো এটা প্ৰয়োজনীয় কোৱেশ্চন এটা বৃত্তৰ ব্যাসাৰ্ধ 20% বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান কম বা বেছি হ'ব উলিয়াব লাগে এবাৰ বৃত্তৰ ওপৰত কোৱেশ্চনটো লৈছো গতিকে সোৱা বৃত্তৰ কালিৰ ফৰ্মুলাটো কি হয় পাই r স্কয়াৰ ঠিক আছে পাই r স্কয়াৰ যেহেতু পাই কনস্ট্যান্ট হয় গতিকে r স্কয়াৰ থাকিল r স্কয়াৰক আমি r * r হিচাপে লিখিব পাৰো তেতিয়া r স্কয়াৰ হয় এতিয়া ব্যাসাৰ্ধ 20% বৃদ্ধি কৰিলে অৰ্থাৎ ৰেডিয়াস 20% বৃদ্ধি কৰিলে মানে 120 বৃদ্ধি কৰিলে কিমান হ'ব 120 * 120 দুটা r আছে কাৰণে 120 দিলু এতিয়া সোৱা 0 0 কাটিলো 12 কিমান হয় 144 হয় 144 হয় 144 টো 100 কৈ সৰু নে ডাঙৰ 100 কৈ ডাঙৰ কিমান ডাঙৰ 44 ডাঙৰ ঠিক আছে 44 ডাঙৰ গতিকে 44% ইনক্ৰিজ হ'ব ঠিক আছে 44% ইনক্ৰিজ হ'ব বৃদ্ধি হ'ব গতিকে ইয়াতে ৰাইট আনসাৰ কি হ'ব 44% বৃদ্ধি অপচন সি ইজ দা ৰাইট আনসাৰ আশা কৰো বুজি পাইছা ঠিক নেক্সট কোৱেশ্চন সহজ কোৱেশ্চন প্ৰয়োজনীয় কোৱেশ্চন গতিকে এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব কোনো এটা বস্তু 18000 টকাত বিক্ৰী কৰিলে 10% লোকসান হয় যদি 10% লাভত বিক্ৰী কৰিব লগা হয় তেন্তে বিক্ৰী মূল্য কিমান উলিয়াব লাগে একেবাৰে সহজ কোৱেশ্চন ঠিক আছে একেবাৰে সহজ কোৱেশ্চন কেনেকৈ কৰিবা সোৱা
10% লোকসান মানে কি হয় 110 লোকসান মানে কি হয় 90 গতিকে 90 এর মানটো কিমান দিয়া আছে 18000 টকা দিয়া আছে অৰ্থাৎ 18000 টকাত বেচুতে তেওঁ 10% লোকসান হৈছিলে 1 ইজ ইকুৱেল টু কিমান হ'ব 18000 টকা ডিভাইডেড বাই 90 হ'ব নেক্সট চাবা উলিয়াব লাগে কি 10% লাভত বেচিবলৈ হলে 10% লাভ মানে কি 110 লাভ হলে 110 হ'ব অৰ্থাৎ 110 ৰ মানটো উলিয়াব লাগে গতিকে 110 ৰ মানটো উলিয়াবলৈ হলে এই 110 টো আমি ইয়াত পূৰণ কৰিব লাগিব ঠিক আছে 110 পূৰণ কৰিব লাগিব গতিকে 90 180 দুবাৰ যাব ইজ ইকুৱেল টু কিমান হ'ব 200 ঠিক আছে 200 অৰ্থাৎ 2 লগত 0 দুটা হ'ব ইনটু 11 0 অৰ্থাৎ 110 কিমান হ'ব 2 11 22 শূন্য কেইটা আছে তিনিটা আছে তিনিটা শূন্য বহাই দিয়া গতিকে 22000 টকা হ'ব ৰাইট আনসাৰ ঠিক আছে 10% লাভত বেচিবলৈ হলে কিমানত বেচিব লাগিব 22000 টকাত বেচিব লাগিব অপচন সি ইজ দা ৰাইট আনসাৰ প্ৰয়োজনীয় কোৱেশ্চন একেবাৰে সহজ কোৱেশ্চন কিন্তু এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত অহা দেখা যায় ঠিক আছে প্ৰয়োজনীয় কোৱেশ্চন সহজ কোৱেশ্চন এটা সমদ্বিবাহু ত্ৰিভুজৰ অসমান কোণটোৰ মান 50 ডিগ্ৰী ত্ৰিভুজটোৰ অন্য দুটা কোণৰ মান কিমান উলিয়াব লাগে গতিকে এনে ধৰণৰ কোৱেশ্চন অতি সহজে কেনেকৈ কৰিবা সমদ্বিবাহু ত্ৰিভুজ মানে কি হয় আইসোসেলেস ট্ৰায়াঙ্গল কি হয় এটো আইসোসেলেস ট্ৰায়াঙ্গল ইয়াৰ এই দুটা বাহু সমান থাকে গতিকে সমদ্বিবাহু বুলি কয় আৰু এই বাহু দুটাৰ লগত সংলগ্ন এই কোণ দুটা অলৱেজ সমান হয় মনত ৰাখিবা এই সমান বাহু দুটাৰ লগত সংলগ্ন কোণ দুটা সদায় সমান হয় এতিয়া অসমান কোণটোৰ মান কিমান দিয়া আছে এই কোণটোৰ মান 50 ডিগ্ৰী দিয়া আছে গতিকে এই দুটা কোণৰ মান কিমান হ'ব যেহেতু ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰীটো বিয়োগ কৰি দিলে কিমান পাবা তোমালোকে 130 ডিগ্ৰী থাকিব এতিয়া যেহেতু দুয়োটা কোণ সমান গতিকে 130 ডিগ্ৰীক সমানে যদি আমি ভাগ কৰো তেতিয়া হলে 65 ডিগ্ৰী ঠিক আছে 65 ডিগ্ৰী আৰু 65 ডিগ্ৰী কৈ হ'ব গতিকে ৰাইট আনসাৰ কি হ'ব অপচন ডি ইজ দা ৰাইট আনসাৰ ঠিক আছে নেক্সট চাবা প্ৰয়োজনীয় কোৱেশ্চন আৰু এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত অহা দেখা যায় এটা ঘড়ী 15% লাভত বিক্ৰী কৰা হ'ল যদি বিক্ৰী মূল্য 200 টকা বেছি কৰা হয় তেতিয়া 25% লাভ হয় ঘড়ীটোৰ কিনা দাম কিমান অৰ্থাৎ সিপি কিমান উলিয়াব লাগে প্ৰয়োজনীয় কোৱেশ্চন সহজ কোৱেশ্চন কেনেকৈ অতি সহজে সমাধান কৰিব পাৰি চোৱা কিনা দামক অলৱেজ আমি 100% হিচাপে ধৰিম ঠিক আছে কিনা দামক আমি সদায় 100% হিচাপে ধৰিম এতিয়া চোৱা যেতিয়া কোৱেশ্চনত 200 টকা বেছি 200 টকা কম এনে ধৰণেৰে থাকে বা 50 টকা বেছি কৰা 50 টকা কম কৰা এনে ধৰণেৰে থাকে তেতিয়া আমি কি কৰিম সদায় আমি এই 15% লাভ আৰু 25% লাভ এই দুটাৰ মাজত ডিফাৰেন্স লম এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে গতিকে 25 আৰু 15 ৰ মাজত ডিফাৰেন্স কি হয় 10% ঠিক আছে 25% আৰু 15% ৰ মাজত ডিফাৰেন্স কি হয় পাৰ্থক্য কিমান হয় 10% গতিকে 10% ৰ মানটো হ'ব এই 200 টকাটো গতিকে 1% ৰ মানটো কিমান হ'ব 200 ডিভাইডেড বাই 10 হ'ব এতিয়া চোৱা যেহেতু উলিয়াব লাগে কিনা দাম কস্ট প্ৰাইস গতিকে কিনা দামক আমি 100% হিচাপে ধৰিব লাগে অৰ্থাৎ 100% ৰ মানটো আমি উলিয়ালে হৈ যাব গতিকে ইয়াত তোমালোকে 100 পূৰণ কৰি দিয়া 10 কৰিলো 10 10 গুণ 100 ইজ ইকুৱেল টু কিমান হ'ব 2000 টকা হ'ব ৰাইট আনসাৰ ঠিক আছে গতিকে ইয়াতে ৰাইট আনসাৰ কি হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ প্ৰয়োজনীয় কোৱেশ্চন মনত ৰাখিবা কম বেছিৰ কথা যেতিয়া ক'ব তেতিয়া হলে আমি সদায় কি কৰিম ডিফাৰেন্স উলিয়াম ঠিক আছে নেক্সট চাবা একেবাৰে সহজ কোৱেশ্চন ঠিক আছে সহজ কোৱেশ্চন এটা আয়তৰ দিঘ প্ৰস্থৰ দুগুণ যদি প্ৰস্থ 20 হয় তেন্তে হলে দিঘ কিমান হ'ব যদি প্ৰস্থ 20 হয় দিঘ কিমান হ'ব দুগুণ হ'বলৈ হলে 40 হ'ব ঠিক আছে 40 হ'ব গতিকে দিঘ আৰু প্ৰস্থ আমি দুইটাই পাই গলো আয়তৰ পৰিসীমা কিমান হ'ব পৰিসীমাৰ ফৰ্মুলাটো কি হয় 2 ইনটু আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি হয় 2 ইনটু l প্লাস b ইজ ইকুৱেল টু কিমান হ'ব 2 ইনটু লেন্থ কিমান 40 প্লাস 20 ইজ ইকুৱেল টু কিমান হ'ব 2 ইনটু
60 is equal to 120 সেন্টিমিটাৰ হ'ব ৰাইট আনসাৰ ঠিক আছে অপচন সি ইজ দা ৰাইট আনসাৰ আশা কৰো তোমালোক সকলোৱে ধুনিয়াকৈ বুজি পালা বা তোমালোকে ফৰ্মুলা ব্যৱহাৰ নকৰি এনে ধৰণৰ সমাধান কৰিব পাৰা ঠিক আছে ফৰ্মুলা ব্যৱহাৰ নকৰি এনে ধৰণৰ সমাধান কৰিব পাৰা ঠিক আছে চাবা প্ৰস্থ কিমান দিয়া আছে 20 দিয়া আছে আৰু লেন্থটো দৈৰ্ঘ্যটো ইয়াৰ দুগুণ হ'বলৈ হলে 40 হ'ব গতিকে এফালে 40 হলে এফালেও 40 হ'ব যেহেতু আয়তৰ বিপৰীত বাহুবোৰ সমান গতিকে এফালে কিমান হ'ব ইপিনে 20 হলে এফালেও 20 হ'ব গতিকে চোৱা 40 20 60 40 20 60 60 60 120 হ'ব গতিকে 120 ইজ দা ৰাইট আনসাৰ তোমালোকে তেনে ধৰণৰ অতি সহজে সমাধান কৰিব পাৰা কিন্তু প্ৰয়োজনীয় হয় ঠিক আছে সহজ কোৱেশ্চন ডিভিজিবিলিটি ৰুলৰ ওপৰত এটা কোৱেশ্চন নর ডিভিজিবিলিটি ৰুল কি হয় আশা কৰো তোমালোক সকলোৱে জানা গতিকে কোনো এটা সংখ্যাত থকা এই ডিজিটবোৰ অংকবোৰৰ যোগফলক যদি 9 ৰে হৰণ যায় তেতিয়া হলে গোটেই সংখ্যাটোকে 9 ৰে অৰ্থাৎ 9 ৰে হৰণ যাব হেতু নর ডিভিজিবিলিটি ৰুল গতিকে কোৱেশ্চনটো কি দিয়া আছে চোৱা 9 ৰে বিভাজ্য হ'বলৈ হলে এই সংখ্যাটোৰ ষ্টাৰৰ ঠাইত কি হ'ব উলিয়াব লাগে অৰ্থাৎ এই ষ্টাৰ চিহ্ন যোনটো আছে ষ্টাৰ চিহ্নৰ ঠাইত কি হ'ব উলিয়াব লাগে একেবাৰে সহজ কোৱেশ্চন কেনেকৈ কৰিবা চোৱা 4 7 6 5 নেক্সট ষ্টাৰ দিয়া আছে আৰু 2 দিয়া আছে গতিকে কেনেকৈ কৰিবা আমি পেয়াৰ বনাই বনাই সমাধান কৰিম 5 4 9 গতিকে 9 ৰে হৰণ যাব গৈ গল 7 2 9 9 ৰে হৰণ যাব নেক্সট থাকিল 6 6 লগত কি যোগ কৰিলে ষ্টাৰৰ ঠাইত কি দিলে 9 ৰে হৰণ যাব গতিকে 6 লগত যদি আমি ইয়াত 3 দি দিও 6 3 9 তেতিয়া হৰণ যাব গতিকে ষ্টাৰৰ ঠাইত কি হ'ব 3 হ'ব গতিকে অপচন এ ইজ দা ৰাইট আনসাৰ আশা কৰো বুজি পাইছা গতিকে যোগ কৰি থকাৰ প্ৰয়োজন নাই আমি এনে ধৰণেৰে ডাইৰেক্ট কোৱেশ্চনতে কাটিম ঠিক আছে আশা কৰো বুজি পাইছা প্ৰয়োজনীয় কোৱেশ্চন আৰু একেবাৰে সহজ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আগৰ পেপাৰত এনে ধৰণৰ কোৱেশ্চন আহিছে ঠিক আছে এটা পৰুৱা 3 মিটাৰ গৈ আকৌ 4 মিটাৰ এজোপা গছৰ ওপৰলৈ উঠি যায় অৰ্থাৎ এটা পৰুৱা এনে ধৰণে 3 মিটাৰ গল যোৱাৰ পিছত ওপৰলৈ এনে ধৰণে গছজোপাৰ ওপৰলৈ 4 মিটাৰ গল কি কৈছে এতিয়া চোৱা এতিয়া পৰুৱাটোৱে মূল ঠাইৰ পৰা কিমান দূৰত্বত আছে অৰ্থাৎ পৰুৱাটোৰ ডিসটেন্স কিমান যদি পৰুৱাটো ইয়াত থাকে ডিসটেন্স কিমান উলিয়াব লাগে একেবাৰে সহজ কোৱেশ্চন এই কোৱেশ্চনটো কৰাৰ কোনো প্ৰয়োজন নাই পাইথাগোৰাছৰ ট্ৰিপলেট কি হয় যদি তোমালোকে জানা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি পাইথাগোৰাছৰ ত্ৰিতয় কি হয় যদি তোমালোক সকলোৱে জানা তেতিয়া হলে অতি সহজে কেই সেকেন্ড মানত 2 সেকেন্ডত এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত সমাধান কৰিব পাৰিবা গতিকে আটাইতকৈ সৰু ত্ৰিতয়জোৰ কি হয় 3 4 আৰু 5 গতিকে 3 দিয়া আছে 4 দিয়া আছে বাকিটো কি হ'ব 5 হ'ব গতিকে এটা ৰাইট আনসাৰ কি হ'ব অপচন এ ইজ দা ৰাইট আনসাৰ বাকি চোৱা বাকি এডাল হাইপোটেনাস হয় কৰ্ণ হয় ভূমি আৰু এডাল উন্নতি আমি পাৰপেন্ডিকুলাৰ হিচাপে দিম গতিকে পাইথাগোৰাছৰ উপপাদ্যৰ মতে কি হয় হাইপোটেনাস স্কয়াৰ ইজ ইকুৱেল টু ভূমি স্কয়াৰ পি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ পি স্কয়াৰ গতিকে চোৱা এতিয়া আমি এই হাইপোটেনাসৰ মানটো উলিয়াব লাগে হাইপোটেনাসৰ মানটো উলিয়াব লাগে গতিকে কিমান হ'ব চোৱা h স্কয়াৰ ইজ ইকুৱেল টু p স্কয়াৰ কৰিলে 3 ক যদি স্কয়াৰ কৰো 3 3 গুণ 9 হ'ব প্লাস p স্কয়াৰ p ৰ মান 4 4 4 গুণ 16 হ'ব ইজ ইকুৱেল টু কিমান 16 9 25 হ'ব গতিকে ইয়াৰ পৰা h ইজ ইকুৱেল টু কি হ'ব √25 হ'ব এইটো আশা কৰো তোমালোক সকলোৱে বুজি পাইছা যেতিয়া আমি এই স্কয়াৰটো আঁতৰাই দিম এইটো ফালে ৰুট হৈ যাব আৰু 25 ৰ বৰ্গমূল কিমান হ'ব 5 গতিকে 5 ইজ দা ৰাইট আনসাৰ অপচন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে গতিকে চোৱা এই ভাগে কৰোতে আমাৰ অলপ সময় লাগিছে গতিকে আমি ট্ৰিপলেটস মনত ৰাখিলে অতি সহজে কিছুমান কোৱেশ্চনৰ আনসাৰ সমাধান কৰিব পাৰো ঠিক আছে নেক্সট চাবা নেক্সট ইতিমধ্যে মই তোমালোকক জনাইছো গুগল প্লে ষ্টৰত আমাৰ এপ্লিকেশন 3D এডভাইস উপলব্ধ আৰু ইয়াতে মই এটা নিউ বেটচ এডিআৰই 2024 আৰু আসাম পুলিচ ৰিটেন এক্সামৰ বাবে লঞ্চ কৰিছো
এই কোৰ্সটোত অল সাবজেক্ট সামৰি লোৱা হৈছে গতিকে কি সাবজেক্ট থাকিব কমপ্লিট ম্যাথছ কমপ্লিট ৰিজনিং পলিটি ইকোনমি আসাম এণ্ড ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফি সায়েন্স ইভিএছ ইংলিছ এই গোটেইখিনি সাবজেক্ট সামৰি লৈছো ক্লাছসমূহ কেনে ধৰণেৰে হ'ব গোটেই কনসেপ্ট ক্লাছসমূহ আমি ৰেকৰ্ডেড কৰিছো আৰু কনসেপ্ট ক্লাছ সম্পূৰ্ণ কৰাৰ লগে লগে আমি প্ৰত্যেকটো ক্লাছৰ পৰীক্ষাৰ সম্ভাৱ্য কোৱেশ্যনৰ লাইভ ক্লাছ তোমালোকৰ লগত আৰম্ভ কৰিম আৰু লগতে কি পাবা টেষ্ট সিৰিজ পাবা এই ক্লাছ নোটবোৰ পাবা গতিকে এই কোৰ্সটোত টোটাল আমি প্ৰাইস কিমান ৰাখিছো গোটেই সাবজেক্টৰ কাৰণে 499 ৰাখিছো আৰু এই কোৰ্সটোৰ ভ্যালিডিটি 1 ইয়াৰ অৰ্থাৎ যেতিয়ালৈকে তোমালোকৰ পৰীক্ষা নহয় তেতিয়ালৈকে এই কোৰ্সটোৰ তোমালোকে কৰি থাকিব পাৰিবা ঠিক আছে আৰু কেনেকৈ তোমালোকে কোৰ্সটো লবা হেতু এবাৰ প্লিজ চোৱা গুগল প্লে ষ্টৰত তোমালোকে টিডি এডভাইস সাৰ্চ কৰিবা আমাৰ এপ্লিকেশনটো পাবা আৰু এই এপ্লিকেশনটো তোমালোকে ইনষ্টল কৰিবা ঠিক আছে ইনষ্টল কৰিবা ইনষ্টল কৰাৰ পিছতে তাতে এটা তোমালোকে কোৰ্স পাবা তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত বাই নাও কৰিবা বাই নাও কৰি তোমালোকে পেমেন্ট কৰি কোৰ্সটো পাৰচেজ কৰিব পাৰিবা যদি তোমালোকৰ বহুতে মোক ফোন কৰিছে বা বহুতে মোক মেছেজ জনাইছে যে পেমেন্ট কৰোতে অসুবিধা হৈছে গতিকে যদি পেমেন্ট কৰোতে তোমালোকৰ ইমান অসুবিধা হৈছে তেতিয়া হলে তোমালোকে এই নাম্বাৰটো পেমেন্ট কৰিব পাৰা নাম্বাৰটো মই পুনৰ এবাৰ লিখি দিছো 9365094988 এই নাম্বাৰটো তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বটটো আৰু নাম এই নাম্বাৰটোতে অৰ্থাৎ এই নাম্বাৰটোতে WhatsApp আছে তোমালোকে সেন্ড কৰি দিবা তাৰ পিছতে মই তোমালোকক এপ্লিকেশনত জয়েন কৰাই দিম খালি এটা কথা মনত ৰাখিবা যদিহে তোমালোকে অসুবিধা পোৱা তেতিয়াহে তোমালোকে এই নাম্বাৰত পেমেন্ট কৰিবা যদি অসুবিধা নপোৱা তেতিয়া হলে তোমালোকে তাতে গৈ তোমালোকে পেমেন্ট কৰিবা পেমেন্ট কৰোতে তোমালোকৰ যদিও কোৰ্সটোৰ 499 আছে পেমেন্ট কৰোতে তোমালোকৰ 512 টকা ওলাব আৰু তোমালোকে যদি পেমেন্ট কৰোতে অসুবিধা পোৱা তেতিয়া হলে এই QR কোডটো ব্যৱহাৰ কৰিব পাৰা টিডি এডভাইসৰ গতিকে যদি তোমালোকে ইয়াত তোমালোকে পেমেন্ট কৰা তেতিয়া হলে তাৰ পেমেন্ট স্ক্ৰিনশ্বট দি দিব লাগিব ঠিক আছে গতিকে আজিলৈ সামৰিছো ধন্যবাদ